এতিয়া মই আপোনালোকৰ আগত মালব্য যুগ কি তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মালব্য যুগ হ'ল যেতিয়া শুক্ৰ স্বৰ ৰাশিত থাকে আৰু তুংগ অৱস্থাত থাকে তেতিয়া মালব্য যুগৰ সৃষ্টি হয়। এই যুগৰ ফলত ৰজা মহাৰজাৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মানুহে আগবাঢ়িবলৈ সক্ষম হয়। আজি মই আপোনালোকক ক'বলৈ আহিছোঁ দ্বিতীয়টো যুগ ভদ্ৰ যুগ। ভদ্ৰ যুগ যেতিয়া বুধ স্বৰ ৰাশিত থাকে আৰু তুংগ অৱস্থাত থাকে তেতিয়া ভদ্ৰ যুগ হয়। ভদ্ৰ যুগৰ ফলত জাতক জাতিকাসকল বিভিন্ন ধৰণৰ জ্ঞান বুদ্ধি বাক চতুৰ্য আদি তেওঁলোকৰ দেখা যায়। এতিয়া মই ক'বলৈ ওলাইছোঁ ৰোচক যুগ। ৰোচক যুগ মঙলক কেন্দ্ৰ কৰি হয়। যেতিয়া মঙল স্বৰ ৰাশিত থাকে আৰু তুংগ অৱস্থাত থাকে তেতিয়া ৰোচক যুগ সৃষ্টি হয়। ৰোচক যুগৰ ফলত মানুহৰ বল বিক্ৰম সাহস এইবোৰ প্ৰতিভা সমাজত দেখা যায় আৰু এওঁলোকৰ জাতক জাতিকাবোৰ পুলিচ মিলিটাৰী আদি বিভিন্ন কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱা দেখা যায়।